ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ উচ্চ গণিতৰ আমি জটিল সংখ্যা পাঠটি পঢ়ি আছিলোঁ। আমি জটিল সংখ্যাৰ বহুতকেইটা বিধি পঢ়িলোঁ, বিতৰণ বিধি, সহযোগ বিধি, ক্ৰম বিনিময় বিধি, এনেকৈ। এতিয়া আজি আমি তাৰ পিছৰখিনি আলোচনা কৰিম। এতিয়া তোমালোকে একক ধৰা যোগৰ একক কি বুলি কওঁতে তোমালোকে নিশ্চয় জানা, যোগৰ একক। যোগৰ একক মানে এই একক বুলি শব্দটো ইউনিট, ইউনিট এলিমেন্ট, ইউনিট এলিমেন্ট বুলি কোৱা হয় যোগৰ একক। এইটো কি হ'ল, যোগ মানে যোগ চিন। যিকোনো ধৰা সংখ্যা এটা লোৱা, এ এটা সংখ্যা, এৰ লগত কি যোগ কৰিলে কি হ'ব, সেই একেই হ'ব। তাৰমানে যোগৰ একক যোগ। ধৰা 2 লগত কি যোগ কৰিলে 2 হ'ব, 3 লগত কি যোগ কৰিলে 3 হ'ব, -5 লগত কি যোগ কৰিলে -5 হ'ব। সেই কথাটো তাৰমানে যে একে কি যোগ কৰিলে কি হ'ব, একে সংখ্যাই হ'ব। সেইটোকে আমি কওঁ যোগৰ একক বুলি কোৱা হয়। এতিয়া ইয়াত কি হ'ব, 2 লগত 0 যোগ কৰিলে কি হ'ব, 2 হ'ব, 3 লগত 0 যোগ কৰিলে 3 হ'ব, -5 লগত 0 যোগ কৰিলে -5 হ'ব, এৰ লগত 0 যোগ কৰিলে কি হ'ব, a হ'ব। গতিকে কি বুলি কোৱা হয়, এইটো কি বুলি কোৱা হয়, যোগাত্মক একক বুলি কোৱা হয়। একক 0 আছে, 0টো কি হয় বুলি কওঁতে যোগাত্মক একক বুলি কোৱা হয়। তোমালোকে আগতে এইবিলাক পাইছা। যোগাত্মক একক মানে এই যোগাত্মক মানে যোগ, যোগৰ একক। যোগৰ একক কি 0, কাৰণ যিকোনো সংখ্যাৰ লগত 0 যোগ কৰিলে কি হ'ব, সেই সংখ্যাটোৱে পোৱা যায়। এতিয়া যদি গুণাত্মক একক সোধে, গুণাত্মক মানে পূৰণ। এইবাৰ কি হ'ব, ধৰা এ এটা সংখ্যা, এৰ লগত কি পূৰণ কৰিলে এ নিজে হ'ব, 2ৰ লগত কি পূৰণ কৰিলে সেই 2য়ে হ'ব, 10ৰ লগত কি পূৰণ কৰিলে সেই 10য়ে হ'ব, -12ৰ লগত কি পূৰণ কৰিলে -12 হ'ব। একে সংখ্যা হ'ব তাৰমানে। এতিয়া কি পূৰণ কৰিলে, গুণাত্মক মানে আহিল পূৰণ। গতিকে কি পূৰণ কৰিলে আমাৰ একে সংখ্যা হ'ব, তাকেই কোৱা হয় এই গুণাত্মক একক। এতিয়া কি হ'ব, 10ৰ লগত কি পূৰণ কৰিলে 10 হ'ব, 10ৰ লগত 1 পূৰণ কৰিলে, 2ৰ লগত 1 পূৰণ কৰিলে 2 হ'ব, -12ৰ লগত 1 পূৰণ কৰিলে -12 হ'ব, এৰ লগত 1 পূৰণ কৰিলে a হ'ব। গতিকে কি হ'ল কথাটো, যে এই 1 যিটো 1 সংখ্যাটো কোৱা হয় এই গুণাত্মক একক বুলি কোৱা হয়, আৰু এই 0 সংখ্যাটোক কোৱা হয় এই যোগাত্মক একক বা যোগৰ একক। এতিয়া আমি পঢ়িম এই জটিল সংখ্যাৰ কাৰণে একক। জটিল সংখ্যাটোৰ কাৰণে এতিয়া এই যোগাত্মক একক বা গুণাত্মক একক। যোৱাকালি আমি 6টা বিধি পঢ়িছিলো। জটিল সংখ্যাৰ একক বিধি। জটিল সংখ্যা এটাৰ লগত কি হ'ব, যোগৰ ক্ষেত্ৰত কি হ'ব, জটিল সংখ্যা z এটা জটিল সংখ্যা, z ৰ লগত কি হ'ব, কি যোগ কৰিলে z হ'ব, বা z এটা জটিল সংখ্যা, কি পূৰণ কৰিলে কিমান হ'ব, z নিজেই হ'ব। গতিকে ইয়াত কি হ'ব, ইয়াতটো কথাটো কি হ'ব, একেই হ'ব, কিন্তু ইয়াত লোৱা সংখ্যাটো কি হ'ব লাগিব, জটিল সংখ্যাই হ'ব লাগিব। গতিকে জটিল সংখ্যাৰ লগত কি যোগ কৰিলে জটিল সংখ্যা হ'ব, 0 যোগ কৰিলে জটিল সংখ্যা হ'ব, সেই সংখ্যাটোৱে হ'ব তাৰমানে। এতিয়া কি পূৰণ কৰিলে সেই সংখ্যাটো হ'ব, 1 পূৰণ কৰিলে সেই সংখ্যাটো হ'ব, সেইটো আমি জানো। তাৰ মানে 0টো কি হৈ গ'ল, জটিল সংখ্যাৰ যোগাত্মক একক হৈ গ'ল। কিন্তু আমি এনেকৈ ক'ব নোৱাৰো 0 মানে কেৱল 0 এটা এইটো কি হৈ গ'ল, এইটো এটা অখণ্ড সংখ্যা হৈ গ'ল, 1 এটা অখণ্ড সংখ্যা হৈ গ'ল। এইবিলাক অখণ্ড সংখ্যা আমি ল'লে নহ'ব, আমি কি সংখ্যা ল'ব লাগিব, জটিল সংখ্যাই ল'ব লাগিব। গতিকে জটিল সংখ্যা z ৰ লগত ধৰা হ'ল z = a + ib। এই a + ib লগত কি যোগ কৰিলে a + ib নিজেই হ'ব। গতিকে সেইটো আমি উলিয়াই ল'ব পাৰো। z ৰ জেগাত কি পাতিলো, এতেকে a + এইটো যোগাত্মক একক দেই।
ইয়াত 1 নম্বৰ দি দিবা যোগাত্মক একক a plus 0 equal to a plus ib z মানে a plus ib plus 0 equal to কি হ'ব z নিজে হ'ব লাগিব a plus ib নিজে হ'ব লাগিব এতিয়া কি হ'ল a plus 0 a টো যোগ কৰিব পাৰি a plus 0 a হ'ল plus ib থাকে equal to ইফালে a plus ib থাকে আমি কি নকৰো দুইফালে ক্যান্সেল নকৰো ইফালে কি আনি দিম এই সংখ্যাটো আমি এইফালে লৈ আহিলো আমি এই সংখ্যাটো উলিয়াব লাগে কি সংখ্যা যোগ কৰিলে আমাৰ কি হ'ব যোগাত্মক একক কি হ'ব আমি সেইটো উলিয়াব লাগে তে ধৰা হল যোগাত্মক একক মানে আমি বেলেগ কিবা এটা জটিল সংখ্যা ধৰিলো ধৰা হল যে ডেশ এটা জটিল সংখ্যা বুলি ধৰিলো আছে যেটো যোগাত্মক একক এইটো যোগাত্মক এককটো আমি উলিয়াম প্লাস ইয়াত কি হৈ গল a z ডেশ হ'ব এতিয়া z ডেশ ইকুৱেল টু কি হ'ব a প্লাস ib এফালে আছে a ইফালে গৈ বিয়োগ হ'ল a কিফালে গৈ মাইনাস a হ'ল প্লাস ib ইফালে গৈ মাইনাস id হৈ গল গতিকে a মাইনাস a মানে 0 হ'ল প্লাস ib মাইনাস ib মানে 0 হৈ গল গতিকে ইয়াত কি পালো আমি 0 পাই গল এই 0 মানে কি 0 প্লাস i0 আমি জটিল সংখ্যাৰ ৰূপত লিখিব লাগিব 0 মানে কি হ'ব 0 প্লাস i0 ই হৈ যাব আমাৰ জটিল সংখ্যা 0 প্লাস i0 গতিকে এই জটিল সংখ্যাৰ যোগাত্মক একক কি 0 প্লাস i0 হৈছে জটিল সংখ্যাৰ যোগাত্মক একক এই গুণাত্মক একক কি হ'ব গুণাত্মক একক বুলি কি হ'ব লাগিব z পূৰণ কি সংখ্যা ধৰা হল z ডেশ ইকুৱেল টু কি হ'ব লাগিব এই z নিজে হ'ব লাগিব আমি ধৰি লৈছো z মানে a plus ib ৰ লগত কি পূৰণ কৰিলে ধৰা হল z ডেশ এটো কি পূৰণ কৰিলে কি হ'ব লাগিব ইয়াত নিজে a plus ib হৈ যাব লাগিব এতিয়া z ডেশ ইকুৱেল টু কি হৈ যাব এতিয়া এটো ইফালে পূৰণ হৈছে ইফালে গৈ হৰণ হৈ গল a plus ib ইয়াত আছিল a plus ib ইয়াৰ লগত পূৰণ হৈছিল ইফালে গৈ হৰণ হৈ গল a plus ib তে a plus ib কে plus ib বিলে হৰণ কৰিলে কিমান থাকিব 1 থাকিব z মানে কিমান হল 1 হল এই 1 বুলি তো লিখিব নোৱাৰো আমি 1 plus i0 i into 0 আমাৰ z ডেশ কি হ'ল 1 plus i0 গতিকে কি লিখিব পাৰো এতেকে জটিল সংখ্যাৰ গুণাত্মক একক হল 1 plus i0 জটিল সংখ্যাৰ যোগাত্মক একক হল 0 plus i0 এই এককৰ যেটো ইউনিট এলিমেন্টাৰ এই ইউনিট এলিমেন্টাৰ কথাটো কনসেপ্টটো তোমালোকে ভালকৈ বুজি লবা এই পিছলৈ তোমালোকক বহু ধৰণে সহায় কৰিব এতিয়া আহে এই হিটা লাস্ট আমাৰ এই একক বিধিসমূহৰ একদম লাস্ট 8 নম্বৰটো বিপরীত বিধি বিপরীত মৌল বিপরীত বিধি বা বিপরীত মৌলটো কি তো বিপরীত মৌলৰ কনসেপ্টটো তোমালোকে ভালকৈ বুজি পাব লাগিব যদি z এটা জটিল সংখ্যা z প্লাস কিবা এটা সংখ্যা z ডেশ ইকুৱেল কি হ'ব লাগিব ইফালে এককটো হ'ব লাগিব যেটো আমি যোগাত্মক একক কি আছে 0 plus i0 আছে এইটো হ'ব লাগিব যদি z plus z ডেশ ইকুৱেল টু এইটো হয় তেতিয়ালে কি বুলি কোৱা হ'ব তেন্তে z ডেশক z ৰ যোগাত্মক একক বোলে যোগাত্মক বিপৰীত বোলে বিপরীত বিধি মানে বিপরীত মৌল যোগাত্মক বিপরীত মৌল বলে এই কথাটো তোমালোকে ভালকৈ বুজিব দৰকাৰ কি হ'ব যেতিয়া z প্লাস কিবা এটা সংখ্যা ধৰা আমাৰ দিয়া আছে কোনটো সংখ্যা z সংখ্যাটো দিয়া আছে এটো আমি ধৰি ললো বা দিয়া আছে কিবা এটা দিয়া থাকিব কাৰণ ধৰা হল z a plus ib
তাহলে এই a প্লাস ib সংখ্যা এটাৰ বিপৰীত মৌলটো কি হ'ব বা যোগাত্মক বিপৰীত তাৰ মানে দুটা থাকিব বিপৰীত মৌল এটা যোগাত্মক বিপৰীত এটা গুণাত্মক বিপৰীত তে কি হ'ব যোগাত্মক বিপৰীত মানে এই z এটা সংখ্যা এই z a প্লাস ib এই z সংখ্যাটোৰ লগত কি সংখ্যা কি জটিল সংখ্যা যোগ কৰিলে কি পাম আমি যোগাত্মক একক পাম সেই তাকেই কোৱা হয় যোগাত্মক বিপৰীত বুলি কোৱা হয় গতিকে কি হৈ গ'ল এবাৰ z ডেশ ইকুৱেল টু এটো ইফালে গ'ল বিয়োগ হৈ যাব 0 প্লাস i0 আসলে মাইনাস এই গুটেটো আহিল মাইনাস a মাইনাস ib ইকুৱেল কি হ'ব এতিয়া 0 মাইনাস a মানে মাইনাস a প্লাস i0 মানে i কমন ললো কি থাকে এতিয়া প্লাস 0 মাইনাস b গতিকে কি হল মাইনাস a মাইনাস ib ইয়া কি বুলি কোৱা হয় যোগাত্মক বিপৰীত বুলি কোৱা হয় কাৰ a plus ib a plus ib এর যোগাত্মক বিপরীত কি -2 minus ib তার মানে কি হবে 2 plus 3i 2 plus 3i 2 plus 3i এর যোগাত্মক বিপরীত মৌল কি হবে এইটো a plus ib এর minus a minus ib 2 plus 3i -2 minus 3i তেনে কো ধরা বেলেগ ললো মৌল তার মানে দুই ফালে মাইনাস হয়ে যাবে ইয়াত প্লাস থাকিলে মাইনাস হয়ে গেল ইয়াত প্লাস থাকিলে মাইনাস হয়ে গেল ধরা এনেকুৱা আছে -2 plus 3i ইয়াৰ কি হ'ব ইয়াৰ যোগাত্মক বিপৰীত মৌল সমান -2 আছিল এটো +2 হৈ গ'ল তাৰপিছত +3i আছিল এটো -3i আহিব এইটো হ'ব যোগাত্মক বিপৰীত মৌলকাৰ -2 plus 3i কে যদি এনেকুৱা থাকে মৌলটো -2 -3i তে ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব এইটো হৈ যাব মাইনাসৰ জায়গাত +2 আহিল প্লাস এইটো মাইনাসৰ জায়গাত +3 আহিল এইটো i আহিব এইটো হৈ যাব আমাৰ যোগাত্মক বিপৰীত এনেকুৱা হবে এই যোগ থাকিলে বিয়োগ হৈ যাব দুইটা চিনৰ আগত আৰু বিয়োগ থাকিলে যোগ হৈ যাব দুইটা চিনৰ আগত ইয়াকেই কোৱা হয় যোগাত্মক বিপৰীত বুলি এতিয়া বিপৰীত মৌল আমি কেৱল যোগত পঢ়িলে নহব আমি বিয়োগতো পঢ়িব লাগিব ইয়াতে একেই কথা হ'ব 2 নম্বর যদি ইয়াতো একে হইছে যদি z পূরণ z গুণাত্মক গতিকে z পূরণ z ড্যাশ ইকুয়াল টু 0 প্লাস i0 নয় এটো কি হ'ব লাগিব যোগাত্মক একক নহয় গুণাত্মকৰ কাৰণে গুণাত্মক একক কি আছিল গুণাত্মক একক মনত ৰাখিবা দে মুখস্থ কৰিবা বা বুজি লবা যি কৰিবা এই ভিডিও চাই কি হ'ব z * z bar = 1 plus i0 1 plus i0 কৰ পৰা আহিছে এটো গুণাত্মক একক যোগ থাকুতে যোগাত্মক একক পূরণ থাকুতে গুণাত্মক একক তেন্তে z ডেশক z ৰ গুণাত্মক বিপৰীত মৌল বুলি কোৱা হয় কেনেকৈ হৈ গ'ল কথাটো এতেকে মানে z ক আমি কি বুলি ধৰিলো a plus ib বুলি ধৰিলো a plus ib = কি হৈ গ'ল পূরণ z ড্যাশ ইকুয়াল টু কি পালো আমি এটা 1 পাই গেল 1 প্লাস i0 মানে কি 1 এই হয় z ড্যাশ ইকুয়াল টু কি হবে এটা পূরণ হইছে ইফালে গৈ হরণ হৈ যাব a plus ib তে তোমালোকে জানাই তলত কেতিয়াও এনেকৈ i থকা টার্ম এটা আমি কেতিয়াও তলফালে কেতিয়াও লিখি দিব নোৱাৰো গতিকে কি হ'ব এটো আমি পূরণ কৰিব লাগিব a plus ib ৰ লগত আমি a minus ib পূরণ কৰিব লাগিব ওপৰত কি হ'ল 1 আছিল 1 পূরণ a minus ib পূরণ কৰিব লাগিব ঠিক আছে কি কৈছো আমি a plus ib থাকিলে আমি a minus ib পূরণ কৰিব লাগিব গম পাইছা তোমালোকে হৰণ কৰা নিয়মটো এই ওপৰটো একে ইয়াৰ যি কৰিলো ওপৰত কৰিব লাগিব তে তলত কি হৈ যাব এতিয়া a plus b * a minus b তার মানে a square minus ib whole square উপর কি হল a minus ib হল ইকুয়াল টু কি হবে এতিয়া উপর a minus ib থাকে তলত কি হৈ যাব এতিয়া a square মানে a square নিজেই হল আর মাইনাস i square মানে -1 minus a plus এটা কি হল b square হল
মাইনাস স্কোয়ার মানে মাইনাস এ প্লাস বি স্কোয়ার মানে বি স্কোয়ার আহিল এইটো হৈ গ'ল আমাৰ এইটো গুণাত্মক বিপৰীত এইটো মনত ৰাখিবা a প্লাস ib সংখ্যাটাৰ গুণাত্মক বিপৰীত কি হ'ব a মাইনাস ib কো আমি হৰণ কৰিব লাগিব কি হে এই a স্কয়ার প্লাস b স্কয়ার গতিকে তোমালোকে কেনেকৈ মনত ৰাখিব নালাগে তোমালোকে কি মনত ৰাখিবা সংখ্যাটো এইটো কিন্তু এইটো মনত ৰাখিব লাগিব a প্লাস ib ৰ গুণাত্মক বিপৰীত কি হ'ব 1 বাই a প্লাস ib ধৰা 2 প্লাস যেটো 3i ইয়াৰ গুণাত্মক বিপৰীত ভালকৈ মনত ৰাখিবা দেই এইবোৰ আমাক লাগি থাকিব গুণাত্মক বিপৰীত সমান এটো কি হ'ব 1 বাই 2 প্লাস 3i এ বাকিখিনি একে তলত আমি কেতিয়াও এই i থকা টাৰ্মটো তলত নিলিখো কেতিয়াও গতিকে 2 - 3i ৰে তলৰ ওপৰ পূৰণ কৰিব লাগিব তেতিয়া জি পাবা একে ইয়াত চিন সলনি নহয় -2 - 3i যদি থাকে তেতিয়া হলে ইয়াৰ গুণাত্মক বিপৰীত হ'ব কি সমান 1 বাই ইয়াত জি আছে একেই সংখ্যাটো -2 - 3i এতিয়া ইয়াক যদি উঠাবলগীয়া হয় এই যোগ বা বিয়োগ কি হ'ব তলৰ i থকা টাৰ্মটো যেতিয়া উঠাবলগীয়া হয় ইয়াক কি পূৰণ কৰিম এতিয়া আমি ইকুৱেল টু -2 - 3i আছিল ইয়াক আমি পূৰণ কৰিব লাগিব -2 + 3i আগফালৰ চিনটো কোনো সলনি নাই মাজৰ চিনটোৱে আমাৰ সলনি হ'ব a + b * a - b হ'ব লাগিব ইয়াত যদি আমি +2 বনাই দিও কি হ'ব তেতিয়া এটো a হ'ব এটো -a হৈ যাব গতিকে উত্তৰটো নিমি দিব তলে উপরে আমি -2 + 3i রে পূরণ কৰি দিব লাগিব কিন্তু গুণাত্মক বিপৰীতটো কি হ'ব এইটোই হৈ যাব গুণাত্মক বিপৰীত একে চিনটো কোনো হালফালনি নহয় খালি 1 বাই এই প্ৰশ্ন যি দিয়া আছে সেইটো হৈ যাব গতিকে কি হ'ব এই গুণাত্মক বিপৰীতটো কেনেকৈ লিখা যায় z ৰ গুণাত্মক বিপৰীত z ৰ গুণাত্মক বিপৰীত সমান 1 বাই z এই 1 বাই z ক আমি z - 1 বুলি লিখো z পাৱাৰ -1 এতেকে কি হৈ যাব এটো z পূৰণ 1 বাই z ইকুৱেল কিমান হৈ যায় 1 হ'ব লাগিব গুণাত্মক বিপৰীত বা z * z - 1 ইয়াৰ মান কিমান হ'ব লাগিব a1 হৈ যাব লাগিব একেই বস্তু এই গুণাত্মক বিপৰীতক আমি 1 বাই z বুলি লিখো যদি এটো a + ib হয় তেতিয়া ইয়াৰ কি হ'ব 1 বাই + ib হ'ব এটোই হল গুণাত্মক বিপৰীত গতিকে যেতিয়া গুণাত্মক বিপৰীত হয় তেতিয়া কি হ'ব z * 1 / z = 1 হৈ যাব যেতিয়া যোগাত্মক বিপৰীত তেতিয়া হলে z প্লাস এটো পূৰণ যি আছিল - z = এই 0 হৈ যাব গুণাত্মক বিপৰীত এটো 0 মানে যোগাত্মক বিপৰীত এটো একেই কথা আহে এনেকৈ লিখিব পাৰি বা z আমি এনেকৈ একো নিলিখো এনেকৈ লিখি দিম গতিকে কি হ'ব z ৰ যোগাত্মক বিপৰীত কি -z আৰু z ৰ গুণাত্মক বিপৰীত কি 1 বাই z এই দুটা মনত ৰাখিব ইয়াৰ এই পিছফালে কি হ'ব এটো গুণাত্মক একক এটো পিছফালে যোগাত্মক একক হৈ যাব এইবিলাকি আমাৰ জানিবলগীয়া কথা এই তোমালোকক যদি এইখিনি প্ৰমাণ চাবলগীয়া হয় তেতিয়া হলে কি কৰিব পাৰা এই z মানে a + ib লিখি তাৰ প্ৰমাণবোৰ উলিয়াই ল'ব পাৰা এইটো শুদ্ধ হৈছে নাই হোৱা z = a + ib লিখিবা বা বেলেগ কিবা এনেকৈ সংখ্যাও লৈ প্ৰমাণ কৰি ল'ব পাৰে মই ভাবিছো তোমালোকে থিওৰিখিনি পঢ়ি আছে এতিয়া বিশেষ ইয়াত এই যেটো গুণাত্মক বিপৰীত আছে এতিয়া z ৰ গুণাত্মক বিপৰীত z ৰ গুণাত্মক বিপৰীত সমান 1 বাই z হৈ গ'ল বা ইয়াক আমি কওঁ z পাৱাৰ -1 বুলি কওঁ এতিয়া এই z পাৱাৰ -1 ৰ গুণাত্মক বিপৰীত কি হ'ব z পাৱাৰ -1 ৰ গুণাত্মক বিপৰীত মানে আমি z ৰ গুণাত্মক বিপৰীত কি লগাই দিম ওপৰত -1 লগাই দিম ইয়াত কি আছে z - 1 ৰ গুণাত্মক বিপৰীত কি হ'ব ইয়াৰ ওপৰত আমি কি দিব লাগিব -1 দিব লাগিব এই z পাৱাৰ -1 ৰ ওপৰত আমি -1 দিব লাগিব আৰু ইয়াৰ মান কিমান হৈ যাব আকৌ z হৈ যাব z পাৱাৰ -1 ইয়াৰ গুণাত্মক বিপৰীত কি হৈ যাব আকৌ z পাৱাৰ -1 এই -1 ওপৰত দিব লাগিব নিয়মটো এইটো কিন্তু ইয়াৰ মান আকৌ কি হৈ যায় এই z ৰ লগত আহি ঘূৰি আহি মিলি সমান হৈ যায় তোমালোকে প্ৰমাণ চাই ল'ব পাৰা এইটো প্ৰমাণ চাব পাৰা
যে z উলিয়াবা ধৰা হল z ইকুৱেল টু কিবা এটা সংখ্যা লৈ ললো ধৰা হল 4 প্লাস 4 মাইনাস 5y বুলি লৈ লওঁ ঠিক আছে z ইকুৱেল টু 4 মাইনাস 5 ইয়াৰ 1/z উলিয়াবা কি 1/z যিটো সংখ্যা পাবা a প্লাস ib পাই যাবা তাৰ আকৌ গুণাত্মক কৰি উলিয়াবা সেইটো কি পাবা আকৌ z পাই যাবা প্ৰমাণটো কৰি চাব পাৰা তে z ৰ ক্ষেত্ৰতো কিছুমান বিধি অভেদ আমি প্ৰমাণ কৰি লব পাৰো যে জটিল সংখ্যাৰ অভেদ দিয়া এনে যিবোৰ শুদ্ধ হয় জটিল সংখ্যাটো শুদ্ধ হ'ব কেনেকৈ এক নম্বৰ z1 plus z2 whole square equal to z1 square plus a plus b whole square মানে কিমান a square plus twice ab plus b square গতিকে z1 z2 into z2 square বাকিখিনি একে এনেকৈ z1 minus z2 whole square মানে আমি এইখিনি ইয়াতো লিখি দিব পাৰো z1 square minus twice z1 z2 plus z2 square মানে a minus b whole square equal to কি আছে a square minus twice ab plus b square আছে কি সূত্ৰটো ইয়াতো আহিব বা z1 square minus z2 square মানে কি আছে a square minus b square a square minus b square মানে a minus b মানে z1 into z1 minus z2 into z1 plus z2 a minus b into a plus b আছে সেইটো আছিল আমাৰ ইয়াৰ সূত্ৰটো এতিয়া কিউবৰ ক্ষেত্ৰতো শুদ্ধ হয় যেতিয়া z1 plus z2 whole cube মানে a plus b whole cube মানে কি আছিল z1 cube plus z2 cube plus 3 z1 z2 into z1 plus z2 হ'ব কি আছিল a plus b whole cube মানে a cube plus b cube plus 3ab into a plus b আছিল গতিকে 3z1 into z2 into তে মাইনাস হলে কি হ'ব z1 minus z2 whole square equal to কি হৈ যাব z1 cube a cube minus b cube minus 3ab into a minus b হৈ যাব এইটো হ'ব আমাৰ ইয়াৰ সূত্ৰটো হৈ যাব ইয়াৰ অভেদটো এইটো হৈ যাব গতিকে কিতাপত যে প্ৰশ্ন দিয়া আছে আমি এইখিনি আলোচনা কৰিম তোমালোকে যিখিনি পাৰা এইখিনি কৰি চাবাচোন ঢেৰ প্ৰশ্ন দিয়া আছে ব্যাখ্যাকাৰী উদাহৰণৰ পৰা হওক বা অনুশীলনীৰ পৰাই হওক এইখিনি ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে